নমো নমঃ শ্ৰীমদ ভগৱদ গীতামৃত আজি অৰ্জুন বিখাত যোগ নামৰ শ্ৰীমদ ভগৱদ গীতাৰ প্ৰথম অধ্যায়ৰ অষ্টবিংশতি সংখ্যক শ্লোকফাকি হৈছে এনেধৰণৰ অৰ্জুন উবাচ দৃষ্টিমং স্ৰজনং কৃষ্ণ युयुत्सुं समुपस्थितं सिदन्ति मम गात्राणि मुखं स परिशुष्यति अर्थात अर्जुने कले हे मोर अति आदৰৰ কৃষ্ণ যুদ্ধ কৰাৰ মানসেৰে আহি মোৰ সন্মুখত উপস্থিত হোৱা আত্মীয় স্ৰজন আৰু বন্ধুসকলক দেখি মোৰ শৰীৰৰ অংগ প্ৰত্যংগবিলাক কঁপি উঠিছে আৰু মুখখনো শুকাই গৈছে। এয়া স্বাভাৱিক যেতিয়া যুদ্ধক্ষেত্ৰত বা কোনো বিবাদৰ সময়ত আত্মীয় স্বজনৰ যদি বিপক্ষে যুদ্ধ কৰিব লগা হয় বা বিবাদ কৰিব লগা হয় তেতিয়া আমাৰ অন্তকণ্ঠ শুকাই যায় আৰু শৰীৰত তাৰ বৰণ দেখা পোৱা যায় যে আমি আত্মীয় স্বজনৰ প্ৰতি দুৰ্বল হৈছোঁ। ঠিক তেনেদৰে কুৰুক্ষেত্ৰ মহাসমৰত অৰ্জুনে যেতিয়া সাধাৰণ ভূমিৰ কাৰণে ভাতৃ বা বৰদেউতাকৰ ল'ৰা দুৰ্যোধনে ৰচনা কৰা ষড়যন্ত্ৰৰ বলি হৈছিল তেতিয়া তেওঁ ধৰ্মৰ জ্ঞাতাৰ্থে বা নিজৰ কাৰণে ধৰ্ম ৰক্ষাৰ বাবে তেওঁ নিজৰ গাণ্ডীপ তুলি ল'ব লগা হৈছিল আৰু সেই সময়ত তেওঁ সন্মুখত পিতামহ ভীষ্ম গুৰু দ্ৰোণাচাৰ্য সহিতে প্ৰত্যেকক দেখা পাই তেওঁ শকত বিভ্বল হৈ পৰিছিল আৰু তেতিয়াই এই শ্লোকফাকি অৱতাৰণা কৰিছিল বুলি ইয়াতে উল্লেখ কৰিছে। ধন্যবাদ।